জুবিনবিহীন অসমখন আমি সঁচাই চিন্তাই কৰিব নোৱাৰোঁ। তেওঁ আমাক যি দি গ'ল, সংগীতৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে হওক, তেওঁক এজন সংগীত শিল্পীয়ে যেনেকৈ গানৰ মাজেৰে জীয়াই ৰাখিব, ঠিক আমিও চিত্ৰশিল্পীসকলে তেওঁক চিত্ৰৰ মাজেৰে জীয়াই ৰাখিবলৈ যত্ন কৰিছোঁ। তেওঁ আমাৰ হৃদয়ৰ মাজত সদায় জীয়াই থাকিব, কাৰণ জুবিনেই। তেওঁৰ কণ্ঠ সদায় আমাক অনুপ্ৰাণিত কৰি যাব আৰু সদৌ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু জুবিন দা সদায় আমাৰ মাজত। জুবিনবিহীন অসমখন আমি সঁচাই চিন্তাই কৰিব নোৱাৰোঁ। তেওঁ আমাক যি দি গ'ল, সংগীতৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে হওক, তেওঁক এজন সংগীত শিল্পীয়ে যেনেকৈ গানৰ মাজেৰে জীয়াই ৰাখিব, ঠিক আমিও চিত্ৰশিল্পীসকলে তেওঁক চিত্ৰৰ মাজেৰে জীয়াই ৰাখিবলৈ যত্ন কৰিছোঁ। তেওঁ আমাৰ হৃদয়ৰ মাজত সদায় জীয়াই থাকিব, কাৰণ জুবিনেই। তেওঁৰ কণ্ঠ সদায় আমাক অনুপ্ৰাণিত কৰি যাব আৰু সদৌ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু জুবিন দা সদায় আমাৰ মাজত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।